মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 8 অৰণ্য আমাৰ জীৱন ৰেখা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে, ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা, অৰণ্যত বাস কৰা প্ৰাণীয়ে বিভিন্ন ধৰণে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে। কিছুমান প্ৰাণীয়ে উদ্ভিদৰ বীজ সিঁচৰিত কৰে, যিয়ে নতুন গছ গজিবলৈ সহায় কৰে। প্ৰাণীৰ মলমূত্ৰই মাটিত সাৰ যোগায়, যিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। প্ৰাণীৰ বিচৰণ আৰু কাৰ্যকলাপৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। দুই নম্বৰ প্ৰশ্নটো হৈছে, অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে, ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা, অৰণ্যই বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক হিচাপে কাম কৰি বানপানী প্ৰতিৰোধ কৰে। গছৰ ডাল-পাতবোৰে বৰষুণৰ টোপালৰ গতি কমায় আৰু পানীখিনি লাহে লাহে মাটিত পৰে। মাটিত থকা সৰা পাত আৰু অন্যান্য জৈৱ পদাৰ্থই স্পঞ্জৰ দৰে পানী শোষণ কৰি মাটিৰ ভিতৰলৈ নিগৰি যাবলৈ দিয়ে। গছৰ শিপাই মাটি খামুচ মাৰি ধৰি ৰাখে, যাৰ ফলত পানীয়ে মাটি ধুৱাই দিব নোৱাৰে আৰু মাটিক খহনীয়াৰ পৰা ৰক্ষা কৰে। তিনি নম্বৰ প্ৰশ্নটো হৈছে, বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। সিহঁতে অৰণ্যত কি কৰে? তোমালোকে উত্তৰত লিখিবা, বিয়োজক হ'ল সেইবোৰ অণুজীৱ যিয়ে পচা উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহক হিউমাছলৈ ৰূপান্তৰিত কৰে। দুবিধ বিয়োজকৰ নাম হ'ল বেক্টেৰিয়া আৰু ভেঁকুৰ। সিহঁতে অৰণ্যত মৃত জৈৱ পদাৰ্থসমূহ পচন ঘটাই মাটিত পোষক দ্ৰব্য মিহলি কৰে, যিয়ে অৰণ্যখনক স্বাস্থ্যৱান কৰি ৰাখে। 4 নম্বৰ প্ৰশ্নটো হৈছে, বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি, ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা, অৰণ্যই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। ইয়াৰ ফলত জীৱ-জন্তুৰ উশাহ লোৱাৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান নিশ্চিত হয় আৰু বায়ুমণ্ডলত এই দুয়োটা গেছৰ মাত্ৰা সন্তুলিত হৈ থাকে। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে, অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা, অৰণ্যত সামগ্ৰীৰ অপচয় নহয় কিয়নো ইয়াত এটা স্বাভাৱিক চক্ৰ চলি থাকে। মৃত উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ বিয়োজকৰ দ্বাৰা পচি যায়। এই পচা সামগ্ৰীবোৰ হিউমাছলৈ পৰিণত হৈ মাটিত পুষ্টিকৰ উপাদান হিচাপে যোগ হয়। জীৱিত উদ্ভিদে শিপাৰ সহায়ত এই পুষ্টিকৰ উপাদানবোৰ পুনৰ শোষণ কৰি লয়। এইদৰে পুষ্টিকৰ পদাৰ্থবোৰ এটা জীৱৰ পৰা আন এটা জীৱলৈ ঘূৰি থাকে, যাৰ ফলত কোনো সামগ্ৰীৰ অপচয় নহয়। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে, অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা, অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম হ'ল কাঠ, আঠা, ঔষধি উদ্ভিদ, মছলা, কাগজ। 7 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে পতংগ, পখিলা, মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ দেশ সহায় কৰে। তোমালোকে খালী ঠাইত লিখিবা পৰাগ যুগত।
বি নাম্বাৰত দিয়া আছে অৰণ্য হ'ল দেশ আৰু দেশৰ বিশুদ্ধিকাৰক। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা বায়ু, দ্বিতীয়টো খালী ঠাইত লিখিবা পানী। চি নাম্বাৰত দিয়া আছে অৰণ্যৰ দেশ স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। তোমালোকে খালী ঠাইত লিখিবা নিম্ন। ডি নাম্বাৰত দিয়া আছে পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত দেশৰ বৃদ্ধি কৰে। তোমালোকে খালী ঠাইত লিখিবা হিউমাছ। 8 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয়? তোমালোকে উত্তৰত লিখিবা অৰণ্যই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, সেয়েহে ইয়াৰ অৱস্থা আৰু সমস্যা লৈ আমি চিন্তিত হ'ব লাগে। অৰণ্যক সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় কাৰণ ই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন এৰি দিয়ে আৰু বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য বজাই ৰাখে। ই জলচক্ৰতো সহায় কৰে। তদুপৰি অৰণ্য বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান, খাদ্য শৃংখলৰ ভেটি আৰু বহুতো জনজাতিৰ লোকৰ জীৱন নিৰ্বাহৰ উৎস। যদি অৰণ্য ধ্বংস হয় তেন্তে এই সকলোবোৰ ব্যাহত হ'ব, যাৰ ফলত পৰিৱেশৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো খাদ্য শৃংখল আৰু পৰিৱেশ ভাৰসাম্যৰ বাবে প্ৰয়োজনীয়। সকলো প্ৰাণীয়ে খাদ্যৰ বাবে মুঠতে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে আৰু সেইবোৰক অন্য জীৱই খায়, যাৰ ফলত খাদ্য শৃংখল চলি থাকে। যদি এটা খাদ্য শৃংখল ব্যাহত হয় তেন্তে আন খাদ্য শৃংখলবোৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে জৈৱ বৈচিত্ৰ্যই পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে। টেন নম্বৰত দিয়া আছে চিত্ৰ 8.15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন স্তৰবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্নৰ দিশ দিবলৈ পাহৰি গ'ল। কাৰ চিহ্ন দিশ দিয়া আৰু তলত উল্লিখিত বস্তুবোৰ চিহ্নিত কৰা। মেঘ, বৰষুণ, বায়ুমণ্ডল, কাৰ্বন ডাই অক্সাইড, অক্সিজেন, উদ্ভিদ, প্ৰাণী, মাটি, মূল, ভূগৰ্ভৰ জলপৃষ্ঠ। মই তোমালোকক ইয়াত দিয়া বস্তুবোৰ কাৰ চিহ্নৰ দিশ দি চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। এলেভেন নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কেৰাচিন। তোমালোকে উত্তৰত লিখিবা অপশ্যন ডি কেৰাচিন। 12 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবোৰ উক্তি সত্য নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। তোমালোকে উত্তৰত লিখিবা অপশ্যন বি অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী
এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। 13 নম্বৰ প্ৰশ্নটো হৈছে অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হিউমাছ। তোমালোকে উত্তৰত লিখিবা অপশ্যন চি হিউমাছ।